আজি বিলাসীপাৰাৰ লক্ষীগঞ্জত ৰাইজৰ দলৰ এক বিশাল গণসভা অনুষ্ঠিত হ'ল, য'ত হাজাৰ হাজাৰ মানুহে আজি হিন্দু মুছলমান এক হওক বুলি সংকল্প গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে যে ধুবুৰী জিলাত মাত্ৰ এটা বিধানসভা সমষ্টিতে অকল বিজেপি আছে, সেইটো হ'ল গোলোকগঞ্জ। তাৰ বাহিৰে ধুবুৰী, বিলাসীপাৰা, বিৰচিং জৰুৱা, গৌৰীপুৰ সকলো সমষ্টিতে বিজেপি নায়েই। বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই। এতিয়া কথাটো হ'ল যে আমি এটা সমষ্টিত খালি এতিয়ালৈকে অলপ AIDF দেখি আছোঁ, সেইটো হ'ল ধুবুৰী বিধানসভা সমষ্টি। সেই ধুবুৰী বিধানসভা সমষ্টিটোৰ পৰা আমি এতিয়া AIDFক বিদায় দিব লাগিব, কাৰণ হিন্দু সাম্প্ৰদায়িক দল বিজেপিক যেনেকৈ আমি বিদায় দিব লাগিব, ঠিক তেনেকৈ মুছলমান সাম্প্ৰদায়িক দল AIDFকো আমি বিদায় দিব পাৰিব লাগিব। তেতিয়াহে আমি এখন ভয়মুক্ত অসম, হিন্দু মুছলমান নথকা ধৰ্ম নিৰপেক্ষ এখন অসম আমি গঢ়ি তুলিব পাৰিম। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ অসমৰ মানুহে সংকল্প লৈছে, এইবাৰ অসমৰ মানুহে শপত খাইছে, হাজাৰ হাজাৰ লাখ লাখ মানুহে ঐক্যবদ্ধভাৱে কৈছে যে 2026 হ'ব বিজেপি আৰু AIDF, হিন্দু সাম্প্ৰদায়িক দল আৰু বিজেপি সাম্প্ৰদায়িক দল, এই দুয়োটাকে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ এটা নিৰ্বাচন। আৰু সেই নিৰ্বাচনৰ কাৰণে অসমৰ সকলো ৰাইজকে সাজু কৰিবৰ কাৰণে মই এনেকৈ গোটেই অসম জুৰি কৰি আছোঁ। কালি আপুনি কৈছিলে যে AIDF ভাঙি কংগ্ৰেছত যাব লাগে, আজি বদৰুদ্দিন কৈছে যে অখিল গগৈ এজন পাগল। মানে বদৰুদ্দিন আজমল চাহেবে মোক যিধৰণে গালি পাৰিছে, সেইটোক মই আশীৰ্বাদ হিচাপে লৈছোঁ। তেখেত মৌলানা মানুহ নহয়, মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে। সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি, সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছোঁ। আৰু আশীৰ্বাদ হিচাপে লৈ মাত্ৰ মই এটাই কথা ক'ব খুজিছোঁ, মই তেখেতক চিম্পেথাইজ কৰিব খুজিছোঁ। মানে তেখেতে সঁচা সঁচিকৈ ক'বলৈ গ'লে 2024 চনৰ আমাৰ কি লোকসভা নিৰ্বাচন আছিলে, সেই লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে, তেতিয়া মানে আচলতে তেখেতৰ অলপ মানে তেখেতৰ কি হৈছে, তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। যিহেতু তেওঁ সদায় ভাবি আছিলে যে তেওঁ নিজকে মেছিয়া বুলি ভাবে, তেওঁ নিজকে একেবাৰে অৱতাৰ বুলি ভাবে, তেওঁ নিজকে মানুহৰ ৰক্ষাকৰ্তা বুলি ভাবে, অথচ মানুহে তেওঁক সাংঘাতিক ধৰণে বিদায় দি দিলে। আৰু লোকসভা ইলেকশ্যনত বিদায় দিয়াই নহয়, অসমৰ মানুহে এইবাৰ সংখ্যালঘু মানুহে সংকল্প লৈছে যে তেওঁলোকে বিজেপিক যেনেকৈ বিদায় দি দিব, তেনেকৈ মুছলমান ধৰ্মৰ দল AIDFকো বিদায় দি দিব। গতিকে এই যে বিদায় দিব বুলি সিদ্ধান্ত লৈছে, তেওঁলোক যে এটাও সমষ্টিত এইবাৰ নিজিকে, মইতো আপোনালোকক সঁচাকৈ কৈছোঁ। এইবাৰ আপোনালোকে মই কৈছোঁ হয়নে নহয় চাব, মই মানুহৰ মাজত থাকোঁ কাৰণে ক'ব পাৰিছোঁ। মই আপোনালোকক কৈ দিছোঁ যে এইবাৰ অসমৰ পৰা AIDF সম্পূৰ্ণৰূপে শেষ হৈ যাব। এটাও বিধানসভা সমষ্টিত AIDF নিজিকে। যদি এটাত কেনেবাকৈ জিকে, সেইটো হ'ব এক্সিডেণ্ট, সেইটো স্বাভাৱিক ঘটনা নহয়। আকস্মিকভাৱে আমি ভুল কেণ্ডিডেট দিয়াৰ কাৰণে হয়তো আমি ভুল কেণ্ডিডেট দিলেহে ক'ৰবাত AIDF জিকিব পাৰে, কিন্তু এইবাৰতো ভুল কেণ্ডিডেট নিদিওঁৱেই, কাৰণ মই আছোঁ। এইবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো নিদিওঁ। আমি ৰাইজৰ দলে কেইটা টিকেট দিম সেইটো এতিয়ালৈকে খাটাং কৰা নাই, কিন্তু কংগ্ৰেছ দলৰ ওচৰত ইতিমধ্যে আমি আমাৰ প্ৰাৰ্থীৰ তালিকা, কেইটা সমষ্টিত আমি খেলিব খোজোঁ তাৰ তালিকাখন দি দিছোঁ। আৰু কেইটা নহ'লে আমি কোনোপধ্যে নহ'বই বুলি কওঁ, সেইটোও ইতিমধ্যে আমি কৈ দিছোঁ। কিন্তু মই আপোনালোকক খাটাংকৈ কৈছোঁ যে এইবাৰ আমাৰ নিজৰ ভিতৰত কাজিয়া নকৰাকৈ আমি ঐক্যবদ্ধভাৱে হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুয়োটা দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে আমি এবাৰ কাম কৰিম। আৰু কংগ্ৰেছ আৰু ৰাইজৰ দল দুয়োটাই মিলি আমি সম্পূৰ্ণৰূপে এইবাৰ বিজেপি আৰু AIDF মুক্ত অসম এখন, ভয়মুক্ত অসম এখন আমি গঢ়ি তুলিম। আনকি এইবাৰ যে দিল্লীত যে কংগ্ৰেছৰ শেহতীয়া মিটিংখন হৈছিলে, তাতো ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈ পঠিয়াইছে যে যিকোনো মূল্য আৰু যিকোনো ত্যাগৰ বিনিময়ত এইবাৰ বিজেপিক হৰুৱাব লাগিব। গতিকে বুজাবুজি হ'বই, আপোনালোকে নিশ্চিন্ত থাকক। আমাৰ আসন বুজাবুজিত দুদিনমান জটিলতা, এদিন জটিলতা আহিব পাৰে, কিন্তু মই মুকলিমূৰীয়াকৈ কৈছোঁ 3 ঘণ্টা মোৰ লগত গৌৰৱ গগৈ বহক, 3 ঘণ্টাৰ ভিতৰত মই আসন ক্লিয়াৰ কৰি ল'ম। ছাৰ, আপুনি গৌৰীপুৰ আৰু বিলাসীপাৰা ইতিমধ্যে ঘোষণা কৰিছে। মানে বিলাসীপাৰা, গৌৰীপুৰ, তাৰপিছত কি কয় আমাৰ বিৰচিং জৰুৱা, এইবিলাক সমষ্টিত আমাৰ কেণ্ডিডেট আছে। এইবিলাক সমষ্টিৰ কাৰণে আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ, কিন্তু প্ৰাৰ্থিত্ব পাওঁ নে নাপাওঁতো মই নাজানো। য'ত প্ৰাৰ্থিত্ব পাওঁ তাতে ইলেকশ্যন খেলিম। আমাৰ যিহেতু এলায়েন্স হ'ব,
আমি এলায়েন্সৰ নিয়ম ভংগ নকৰোঁ। কিন্তু আমি যিহেতু প্ৰাৰ্থিত্ব বিচাৰিছোঁ, আমিতো মনে মনে বহি থাকিব নোৱাৰোঁ ন, আমি কেম্পেইন কৰিব লাগিব। গতিকে ইতিমধ্যে আমি গৌৰীপুৰত কেম্পেইন কৰি আহিলোঁ, কালি বীৰসিংজোৰাত ডাঙৰ মিটিং কৰি আহিছোঁ, আজি বিলাচীপাৰাত ডাঙৰ মিটিং কৰিলোঁ। আকৌ এনেকৈ আমি মিটিং কৰি কৰি এইবাৰ 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু AIDF, মোৰ এইটোৱে, মই চকুটো মুদি দিলে এটাই বস্তু দেখোঁ আজিকালি, যে 2026 চনত মই এখন চকীত বহুৱাই, ডাঙৰ আৰামী চকী এখনত তলত হিমন্ত বিশ্ব শৰ্মাক বহুৱাইছোঁ, তাৰ ওপৰত মৌলানা বদৰুদ্দিন আজমলক বহুৱাই দিছোঁ। দুইজন মানুহকে এখন গামোচাৰে বান্ধিছোঁ আৰু বান্ধি লৈ এফালে হিন্দু এফালে মুছলমান, সকলো মানুহে দুইখন চকীখন ধৰিছোঁ আৰু ধৰি হেল্ল' খেইচাত কৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিছোঁ। আৰু তেওঁলোক দুইজনে গৈ বাংলাদেশত উঠিছেগৈ আৰু বাংলাদেশত পলিটিক্স কৰি আছে। মই এইটোকে মানে দেখি আছোঁ এতিয়া। চৰে চাপৰিয়ে নগৰে গাঁৱে চবতে ঘূৰি ফুৰোঁ। ৰাতি 2:30 বজাতো মই মাদ্ৰাছাত মিটিং কৰোঁ, ৰাতি 2 বজাতো বা 1টা বজাতো মই মছজিদত মিটিং কৰোঁ, নামঘৰত মিটিং কৰোঁ, সত্ৰত মিটিং কৰোঁ। ধুবুৰীখন হ'ল সঁচা সঁচিকতে ক'বলৈ গ'লে অসমৰ সকলো জাতি বসবাস কৰা এখন ঠাই। ইয়াত বহুত বাংলাভাষী হিন্দু মানুহ আছে, ইয়াত বহুত বেংগলী মানুহ আছে, ইয়াত বহুত হিন্দীভাষী মানুহ আছে। ইয়াত বিলাচীপাৰা এইটো সমষ্টিতে মাৰোৱাৰী কেইদিনমানৰ আগতে ইয়াতে হেৰি হোৱা নাছিলে নেকি, বিধায়ক হৈছিলে নে নাই? গতিকে ইয়াত কোচ ৰাজবংশী মানুহ আছে। আমাৰ ধুবুৰীত যিমান কোচ ৰাজবংশী মানুহ আছে, এইবাৰতো মই দেখিছোঁ যে বিলাচীপাৰা সমষ্টিত কোচ ৰাজবংশীৰ যিজন হেড কি কয় CM, হয়নে নহয়? তেওঁতো এই বিলাচীপাৰা সমষ্টি আমাৰ ধুবুৰীৰ, হয়নে নহয় কওক? গতিকে যি মানুহে এইবিলাক কথা নাজানে আৰু যি মানুহে দিনে ৰাতিয়ে কেৱল হিন্দু মুছলমান কৰি ইলেকশ্যন জিকিম বুলি ভাবে, আৰু যি মানুহৰ শেষ আশ্ৰয় কেৱল হিন্দু মুছলমান বা সাম্প্ৰদায়িকতাবাদ, সেইবিলাকে এনেকৈ এখন ঠাইত জগৰীয়া কৰে। মোৰ কাৰণে শিৱসাগৰ মোৰ কাৰণে যিমান পবিত্ৰ ঠাই, যোৰহাট যিমান পবিত্ৰ ঠাই, ঠিক তেনেকৈ ধুবুৰী মানুহবিলাকৰ কাৰণেও ধুবুৰীখন তেওঁলোকৰ নিজৰ ঠাইখনক সিমান পবিত্ৰ বুলি মানে বিজেপিটো হ'ল সঁচাকৈ ঘৰিয়ালৰ চকুলো টোকা পাৰ্টি। মই এটা কথা কৈছোঁ, কালি প্ৰধানমন্ত্ৰীয়ে সঁচা কথা এটা কৈছে যে অসমলৈ আটাইতকৈ বেছি অহা প্ৰধানমন্ত্ৰীজনৰ নামেই হ'ল নৰেন্দ্ৰ মোদী, সেইটো সঁচা কথা। কিন্তু অসমলৈ আহি আটাইতকৈ বেছি প্ৰতিশ্ৰুতি দিয়া মানুহজনো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু আটাইতকৈ প্ৰতিশ্ৰুতি পালন নকৰা মানুহজনৰ নামো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গতিকে তেওঁক কিমান প্ৰতিশ্ৰুতি দিলে? 16 মে 2014 চনৰ পৰা অসমৰ পৰা বিদেশীয়ে তালি টোপোলালৈ ভাগিব লাগিব বুলি কৈছিলে। এই প্ৰতিশ্ৰুতি তেওঁ পালন কৰিলে নে নাই এইটো মোক কওক। তেওঁ কৈছিলে যে অসমত, তেওঁ স্পষ্টকৈ কৈছিলে, অতি স্পষ্টকৈ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, কৰিলে নাই? তেওঁ কৈছিলে যে BTR চুক্তি 2020 চনৰ BTR চুক্তিখন আখৰে আখৰে পালন কৰা হ'ব, তেওঁ কৰিলে নাই? তেওঁ কৈছিলে যে আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি খিলঞ্জীয়া মানুহক ৰক্ষা কৱচ দিয়া হ'ব, ৰক্ষা কৱচ দিলে নাই? এই 4টা কথাকে কওকচোন। তেওঁ যে বিদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলে, বিদেশী মুক্ত অসম ক'ত? বানমুক্ত অসম ক'ত? নিবনুৱা মুক্ত অসম তেওঁ ক'ত? কওক না। যেনেকৈ প্ৰধানমন্ত্ৰী বেছিকৈ অহা মানুহ, এনেই আহি থাকিলে নহ'ব নহয়, তেওঁ কাম কৰিব লাগিব। মোৰ ঘৰলৈ ঢেৰ আলহী আহে, কিন্তু আলহীজনে যদি মোৰ ঘৰত অকণো কেতিয়াও কোনোদিন বিপদৰ সময়ত, মই মানুহ মৰাৰ সময়ত খবৰ নলয়, বানপানীৰ সময়ত যদি খবৰ নলয়, মোৰ ভাল দিনত আহি যদি ইলেকশ্যনৰ সময়ত যদি মোক ভোট বিচাৰে, তেতিয়াহ'লে সেই আলহীজনক মই ভাল আলহী বুলি ক'ম নে বেয়া আলহী বুলি ক'ম? মই সেইকাৰণে কৈছোঁ যে নৰেন্দ্ৰ মোদী আমাৰ বেয়া আলহী, তেওঁ ঠগবাজি কৰা আলহী। তেওঁ দিল্লীকে লাড়ু খুৱাবৰ কাৰণে আমাৰ ইয়ালৈ আহে, দিল্লীৰ লাড়ু খালেও পস্তাব মানুহে, অসমীয়া মানুহে, আৰু নেখালেও পস্তাব। গতিকে নৰেন্দ্ৰ মোদী বাৰম্বাৰ আহি থাকিলেও আমাৰ কোনো কাম নাই।